বিসমিল্লাহির রহমানির রহিম। আৰম্ভ কৰিছোঁ পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত। سبح لله ما في السماوات وما في الأرض وهو العزيز الحكيم। কাশমণ্ডল আৰু পৃথিৱীত যি আছে সেই সকলোবোৰে আল্লাহৰ পবিত্ৰতা আৰু মহিমা ঘোষণা কৰে আৰু তেওঁ পৰাক্ৰমশালী প্ৰজ্ঞাময়। يا أيها الذين آمنوا لم تقولون ما لا تفعلون। হে ইমানদাৰসকল, তোমালোকে যিটো নকৰা সেইটো কিয় কোৱা? كبر مقتا عند الله أن تقولوا ما لا تفعلون। তোমালোকে যিটো নকৰা সেইটো তোমালোকে কোৱাটো আল্লাহৰ দৃষ্টিত বৰ অসন্তোষজনক। إن الله يحب الذين يقاتلون في سبيله صفا كأنهم بنيان مرصوص। নিশ্চয় আল্লাহে তেওঁলোকক ভাল পায় যিসকলে তেওঁৰ পথত শাৰীবদ্ধভাৱে যুদ্ধ কৰে, যেনিবা সিহঁত গলিত শিখেৰে নিৰ্মিত দৃঢ় প্ৰাচীৰ। وإذ قال موسى لقومه يا قوم لم تؤذونني وقد تعلمون أني رسول الله إليكم। আৰু স্মৰণ কৰা, মুছাই যেতিয়া তেওঁৰ সম্প্ৰদায়ক কৈছিল, হে মোৰ সম্প্ৰদায়, তোমালোকে কিয় মোক কষ্ট দি আছা, অথচ তোমালোকে জানা যে নিশ্চয় মই তোমালোকৰ প্ৰতি প্ৰেৰিত আল্লাহৰ ৰাছুল। فلما زاغوا أزاغ الله قلوبهم والله لا يهدي القوم الفاسقين। তাৰপিছত সিহঁতে যেতিয়া বক্ৰপথ অৱলম্বন কৰিলে, তেতিয়া আল্লাহে সিহঁতৰ হৃদয়সমূহক বক্ৰ কৰি দিলে আৰু আল্লাহে ফাছিক সম্প্ৰদায়ক হিদায়ত নকৰে। وإذ قال عيسى ابن مريم يا بني إسرائيل إني رسول الله إليكم مصدقا لما بين يدي من التوراة। আৰু স্মৰণ কৰা, যেতিয়া মাৰিয়ামৰ পুত্ৰ ঈসাই কৈছিল, হে বনি ইছৰাইল, নিশ্চয় মই তোমালোকৰ প্ৰতি প্ৰেৰিত আল্লাহৰ ৰাছুল আৰু মোৰ পূৰ্বৱৰ্তী তাওৰাতৰ সত্যায়নকাৰী। ومبشرا برسول يأتي من بعد اسمه أحمد فلما جاءهم بالبينات قالوا هذا سحر مبين। লগতে এজন ৰাছুলৰ সুসংবাদদাতা যিজন মোৰ পিছত আহিব, যাৰ নাম হ'ব আহমদ। তাৰপিছত তেওঁ যেতিয়া সুস্পষ্ট নিদৰ্শনসমূহলৈ আগমন কৰিলে, তেতিয়া সিহঁতে ক'লে, এয়া দেখোন স্পষ্ট যাদু। ومن أظلم ممن افترى على الله الكذب وهو يدعى إلى الإسلام والله لا يهدي القوم الظالمين। সেই ব্যক্তিতকৈ ডাঙৰ জালিম আৰু কোন হ'ব পাৰে যিয়ে আল্লাহ সম্পৰ্কে মিছা ৰচনা কৰে, অথচ তাক ইছলামৰ প্ৰতি আহ্বান কৰা হয় আৰু আল্লাহে জালিম সম্প্ৰদায়ক হিদায়ত নকৰে। يريدون ليطفئوا نور الله بأفواههم والله متم نوره ولو كره الكافرون। সিহঁতে আল্লাহৰ জ্যোতিক মুখেৰে ফু মাৰি নিৰ্বাপিত কৰিব বিচাৰে আৰু আল্লাহে তেওঁৰ জ্যোতিক নিশ্চিতভাৱে পূৰ্ণতা দান কৰিব, যদিও কাফিৰসকলে ইয়াক অপছন্দ কৰে। هو الذي أرسل رسوله بالهدى ودين الحق ليظهره على الدين كله ولو كره المشركون। তেওঁৱে নিজ ৰাছুলক প্ৰেৰণ কৰিছে হিদায়ত আৰু সত্য দিন সহকাৰে সকলো দিনৰ ওপৰত তাক বিজয়ী কৰাৰ বাবে, যদিও মুশ্ৰিকসকলে ইয়াক অপছন্দ কৰে। يا أيها الذين آمنوا هل أدلكم على تجارة تنجيكم من عذاب أليم। হে ইমানদাৰসকল, মই তোমালোকক এনেকুৱা এটা ব্যৱসায়ৰ সন্ধান দিমনে যিটো তোমালোকক যন্ত্ৰণাদায়ক শাস্তিৰ পৰা ৰক্ষা কৰিব? تؤمنون بالله ورسوله وتجاهدون في سبيل الله بأموالكم وأنفسكم
ذلكم خير لكم إن كنتم تعلمون সেইটো হৈছে তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ইমান আনিবা আৰু তোমালোকে নিজৰ ধন সম্পদ আৰু জীৱনৰ দ্বাৰা আল্লাহৰ পথত সংগ্ৰাম কৰিবা এইটোৱে হৈছে তোমালোকৰ বাবে কল্যাণকৰ যদি তোমালোকে জানা يغفر لكم ذنوبكم ويدخلكم جنات تجري من تحتها الأنهار ومساكن طيبة في جنات عدن ذلك الفوز العظيم তেওঁ তোমালোকৰ বাবে তোমালোকৰ পাপসমূহ ক্ষমা কৰি দিব আৰু তোমালোকক এনেকুৱা জান্নাতত প্ৰৱেশ কৰাব যাৰ তলদেশত নদীসমূহ প্ৰবাহিত থাকিব আৰু চিৰস্থায়ী জান্নাতসমূহৰ উত্তম বাসগৃহসমূহতো প্ৰৱেশ কৰাব এইটোৱে হৈছে মহা সফলতা وأخرى تحبونها نصر من الله وفتح قريب وبشر المؤمنين লগতে তেওঁ প্ৰদান কৰিব আৰু এটা অনুগ্ৰহ যিটো তোমালোকে পছন্দ কৰা অৰ্থাৎ আল্লাহৰ তৰফৰ পৰা সহায় আৰু নিকটৱৰ্তী বিজয় আৰু তুমি মুমিনসকলক সুসংবাদ দিয়া يا أيها الذين آمنوا كونوا أنصار الله كما قال عيسى ابن مريم للحواريين من أنصاري إلى الله قال الحواريون نحن أنصار الله হে ইমানদাৰসকল তোমালোকে আল্লাহৰ সহায়কাৰী হোৱা যেনেকৈ মাৰিয়মৰ পুত্ৰ ঈসাই হাৱাৰীসকলক কৈছিল আল্লাহৰ পথত কোনে মোৰ সহায়ক হবা হাৱাৰীসকলে কৈছিল আমি এই আল্লাহৰ পথত সহায়কাৰী فآمنت طائفة من بني إسرائيل وكفرت طائفة فأيدنا الذين آمنوا على عدوهم فأصبحوا ظاهرين তাৰ পিছত বনি ইছৰাইলৰ এটা দলে ইমান আনিছিল আৰু আন এটা দলে কুফৰি কৰিছিল গতিকে যিসকলে ইমান আনিছিল তেওঁলোকক আমি তেওঁলোকৰ শত্ৰু বাহিনীৰ ওপৰত শক্তিশালী কৰিছিলোঁ ফলত তেওঁলোক বিজয়ী হৈছিল